মই অসম বাৰ্তা গোষ্ঠীৰ প্ৰকাশক পদৰ পৰা আচলতে মাজুলীৰ পৰা প্ৰকাশিত অসম বাৰ্তা কাকতখনে 2020 চনৰ পৰা প্ৰতি বছৰে আমাৰ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলক বৰ্ষপূৰ্তিৰ লগত প্ৰতি বছৰে সংগতি ৰাখি কিছুমান কেইটামান দিশত বঁটা প্ৰদান কৰি আহিছে আৰু বিগত বৰ্ষসমূহৰ দৰে 2026 বৰ্ষতো আমি আজি এই বঁটাসমূহ ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ এই বৰ্ষৰ 2026 বৰ্ষৰ সাহিত্য উন্মেষ বঁটাৰ বাবে আমি বিবেচনা কৰিছে আমাৰ বিশিষ্ট সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱক, লগতে জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত অনুপম চক্ৰৱৰ্তীলৈ আমি হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা আমাৰ কাকত গোষ্ঠীৰ পৰা আগবঢ়াইছোঁ। তাৰোপৰি মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীলৈ ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ ৰাজনীতিজ্ঞ বঁটা আৰু চামগুৰি সমষ্টিৰ বিধায়ক ডিব্ৰু ৰঞ্জন শৰ্মালৈ যুৱ ৰাজনীতিজ্ঞ বঁটা আৰু সমাজ হিতৈষী বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট সমাজকৰ্মী তথা অসম লাইভ 24ৰ CMD নিপেন দাস ডাঙৰীয়ালৈ। আমি আমাৰ এই অনুষ্ঠানটো 7 ফেব্ৰুৱাৰী 2026 তাৰিখে দিছপুৰস্থিত আমাৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিম আৰু তাতে আটাইকেইজনক আমাৰ বঁটাসমূহ প্ৰদান কৰা হ'ব। তাৰোপৰি আমাৰ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত সাহিত্য সাংস্কৃতিক সাংবাদিক আদি ক্ষেত্ৰত আৰু বঁটাসমূহ প্ৰদান কৰা হ'ব। বিভিন্ন ক্ষেত্ৰত বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে আমাৰ এইদৰে প্ৰদান কৰি থকা হৈছে। আপোনালোকে সকলোৱে জ্ঞাত মাজুলীৰ পৰা অসমৰ যি নদীদ্বীপ মাজুলীৰ পৰা প্ৰথমখন কাকত ইতিমধ্যে আপোনালোকে গম পাইছে প্ৰচাৰ হৈ আছে আৰু এইবাৰ 6ষ্ঠ বৰ্ষত ধৰি দিছেহি। প্ৰতি বছৰে দেখা গৈছে যে মাজুলীৰ পৰা যিখন অসম বাৰ্তা কাকত প্ৰকাশিত হৈছে সেই প্ৰকাশিত বাতৰিবিলাক অসমৰ পৰা প্ৰতি বছৰে সমাজৰ বিভিন্ন দিশত বিভিন্ন বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিলে। বিগত বছৰসমূহৰ দৰে এই বছৰো আমি আয়োজন কৰিছোঁ আৰু এই বছৰ আমি মূল 5টা বঁটা আমি ৰাখিছোঁ। তাৰপিছত আৰু বিভিন্ন বঁটা আছে আৰু এই বঁটাসমূহ আপোনালোকে ইতিমধ্যে আমাৰ সময় গৈ পৰিছে যে কোনজন ব্যক্তিক কেনেধৰণে দিয়া হৈছে। আমি বিগত সময়তো আমি তেনেকৈ ৰাখিছোঁ বিশিষ্ট সাহিত্যিক বঁটা ৰাখিছিলোঁ, সমাজ হিতৈষী বঁটা, জ্যেষ্ঠ সাংবাদিক হোমেন বৰগোহাঁই সাংবাদিক বঁটা, যুৱ ৰাজনীতিক বঁটা, ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ ৰাজনীতিক বঁটা এনেধৰণে আমি দি গৈছোঁ, প্ৰতিবাৰে আমি দি আহিছোঁ আৰু এইবাৰ আমি ঠিক তেনেধৰণে আয়োজন কৰিছোঁ আৰু আমি বিশিষ্ট সাহিত্য অন্বেষণ বঁটাটো এইবাৰ ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াক আগবঢ়োৱা হৈছে আৰু সমাজ হিতৈষী বঁটা যিটো আছে সেইটো দিয়া গৈছে শ্ৰীযুত নিপেন দাস বিশিষ্ট সমাজকৰ্মী তথা CMD অসম লাইভ 24। অনুপম চক্ৰৱৰ্তী ডাঙৰীয়ালৈ দিয়া হৈছে জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী দিয়া হৈছে হোমেন বৰগোহাঁই সাংবাদিক বঁটা। ঠিক তেনেকৈ যুৱ ৰাজনীতিক বঁটাটো দিয়া গৈছে চামগুৰিৰ নৱনিৰ্বাচিত যি বিধায়ক আছে ডিব্ৰু ৰঞ্জন, এজন যুৱ ৰাজনীতিক বিধায়ক, তেখেতক আমি যুৱ সাংবাদিক যুৱ ৰাজনীতিক বঁটাটো দিয়া গৈছে আৰু আপোনালোকে গম পাইছে যে পূৰ্ণনাৰায়ণ সিংহ ৰাজনীতিক বঁটাটো আমি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক দিয়া গৈছে আৰু এটা কথা দেখা গৈছে যে তিৱা জনজাতিৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা ৰাজনীতিৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰি এক সবল নেতৃত্ব গ্ৰহণ কৰি আৰু এই ক্ষেত্ৰত তেখেত আগবাঢ়ি আহিছিল আৰু কেইবাবাৰো বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে। আমি তেখেতক ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ ৰাজনীতিক বঁটাটো যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।